বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোকে আছে আৰু কুশলে থাকিব লাগে আজি আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ ইতিমধ্যে আপোনালোকে থাম্বনেইলত গম পাইছেই তে বন্ধুসকল এই ইনফৰমেশ্যনটোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব বুলি আশা কৰিছোঁ তে বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ সৈতে এটা সৰু আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আন এটা শ্বেয়াৰ কৰি ল'বলৈ বিচাৰিছোঁ বিভিন্ন ছ'চিয়েল মিডিয়া বা ইউটিউবত বিভিন্ন ধৰণৰ কিছুমান ফেক শ্বেয়াৰ বজাৰৰ কোৰ্স বিক্ৰী কৰি থকা দেখা গৈছে আৰু যিসমূহ কোৰ্স লৈ উপকৃত হোৱা নাই বা অসুবিধাৰ সন্মুখীন হোৱাও পৰিলক্ষিত হৈছে তে বন্ধুসকল আপোনালোকক জনাবলৈ বিচাৰো যদি আপোনালোকে শ্বেয়াৰ বজাৰৰ সৈতে জড়িত বিভিন্ন ইনফৰমেশ্যন বা কেনেকৈ ইনভেষ্ট কৰিব লাগে ষ্টক কিনা বেচা কেনেকৈ কৰিব লাগে তাৰ বিষয়ে যদি আপোনালোকে জানিবলৈ বিচাৰে বা তাৰ ইনফৰমেশ্যন যদি আপোনালোকে পাবলৈ বিচাৰে ইতিমধ্যে আমাৰ চেনেলত এটা নতুন প্লেলিষ্ট আৰম্ভ কৰা হৈছে প্লেলিষ্টটো ফাইনেন্সিয়েল ৰিলেটেড সম্পূৰ্ণ আৰু তাতেই আমাৰ এই নতুন শ্বেয়াৰ বজাৰৰ লগত জড়িত ভিডিঅ'সমূহ দিবলৈ যত্ন কৰিম যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি হাতত ৰাখক কিয়নো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আমি দিবলৈ যিমান পাৰোঁ নতুনকৈ যত্ন কৰি আছোঁ তে বন্ধুসকল এতিয়া আহোঁ মূল বিষয়টোলৈ আজিৰ এই ভিডিঅ'টোলৈ যেহেতু আপোনালোকক থাম্বনেইলতেই অৱগত কৰিছোঁৱে আংশিকভাৱে জনাবলৈ লৈছোঁ চাওক মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰী পৰিষদৰ আলোচনা শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি কৰিবলৈ কমিটি গঠন এটা গুৰুত্বপূৰ্ণ আৰু পজিটিভ বাতৰি প্ৰকাশ হৈছে শিক্ষক সমাজৰ বাবে খুবেই ভাল বাতৰি আৰু খুবেই ইনফৰমেটিভ বাতৰি এই বাতৰিটো আৰু বাতৰিটোৰ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰোঁ জনাবলৈ লৈছোঁ চাওক শিক্ষক সমাজৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধিৰ বিষয়টো পৰীক্ষা কৰিবলৈ অসম চৰকাৰে এখন কমিটি গঠন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 15 মাৰ্চত সদৌ অসম কৰ্মচাৰী সচিব জয়ন্ত নালিকাৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিৱনন শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰক লৈ গঠন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয় এইটো এটা খুবেই ভাল ইনফৰমেশ্যন শিক্ষক সমাজৰ বাবে ইনফৰমেশ্যনটোৰ আৰু সবিশেষ আপোনালোকক জনাবলৈ লৈছোঁ চাওক মুখ্যমন্ত্ৰীৰ মতে কমিটিখনে কেন্দ্ৰীয় চৰকাৰ আৰু আন ৰাজ্যত এই ক্ষেত্ৰত কিবা সুবিধা প্ৰদান কৰা হৈছে নেকি আদি সকলো দিশ পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিব মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যিসকল কৰ্মচাৰীয়ে 2005 চনৰ জানুৱাৰী মাহৰ পিছত চাকৰিত যোগদান কৰে যদিও তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ জানুৱাৰীৰ পূৰ্বে হৈছে সেইসকল কৰ্মচাৰীক পুৰণি পেঞ্চন আঁচনিৰ সুবিধা প্ৰদান কৰিব পাৰি নেকি তাক চৰকাৰে বিবেচনা কৰিব চাওক ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'টোত ইয়াৰ সবিশেষ ইনফৰমেশ্যন দিয়াই হৈছে আৰু আপোনালোকে চাবই পাৰিব সেইটো বেছি সময় হোৱাই নাই যোৱাকালিহে দি উঠিছোঁ সেই ভিডিঅ'টো গতিকে আপোনালোকে তাৰ সবিশেষ ইনফৰমেশ্যন জানিব পাৰিব আৰু চাওক জনাবলৈ যত্ন কৰিছোঁ চৰকাৰৰ বিভিন্ন বিভাগ আৰু বিভিন্ন চৰকাৰী সমিতিত নিয়োজিত কেজুৱেল আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীৰ উপৰিও ন্যূনতম দৰমহাত কাম কৰা কৰ্মচাৰীসকলক নতুন পেঞ্চন নীতিৰ অধীনলৈ অনাৰ বাবে ব্যৱস্থা ল'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্মচাৰীসকলে NPS নীতিৰ অধীনত নিৰ্ধাৰিত প্ৰিমিয়াম দিবলৈ সন্মত হ'ব লাগিব খুব এটা ভাল ইনফৰমেশ্যন প্ৰকাশ হৈছে কৰ্মচাৰীসকলৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অকল শিক্ষক সমাজেই নহয় আন বিভাগৰো কৰ্মচাৰীসকলৰ বাবে এটা ভাল ইনফৰমেশ্যন বা ভাল পজিটিভ বাতৰি প্ৰকাশ হৈছে আৰু জনাবলৈ লৈছোঁ চাওক আলোচনা কালত মুখ্যমন্ত্ৰীয়ে একে বা অনুৰূপ কামৰ বাবে ওৱান পে নীতি মানি চলিব বুলি উল্লেখ কৰি কয় যে একেধৰণৰ কামত নিয়োজিত সকলোকে সমান দৰমহা প্ৰদান কৰা হ'ব জলসিঞ্চন বিভাগৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াক পেঞ্চন অনুমোদন কৰাত পলম কৰা বিষয়টো তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰধান সচিবক দায়িত্ব দিয়ে এটা খুব ভাল বাতৰি প্ৰকাশ হৈছে শিক্ষক সমাজৰ লগতে অন্যান্য বিভাগৰ কৰ্মচাৰীসকলৰ বাবেও এইটো এটা ভাল বাতৰি যদিহে চৰকাৰে তেনে ক্ষেত্ৰত কিবা ব্যৱস্থা লয় তেতিয়াহ'লে আমাৰ